সফলতার ছায়াটা হইছে নাকি কিবা অমঙ্গল আমার রাজ্য আরে দাদা এতিয়াই দুর্বলু সেই অমঙ্গল ব্যস্ত করা দাদা অপেক্ষিত মাত্র আপনার আদেশৰ বাবে শুনা ভাই জানা দুর্মুখ নামেৰে এক দুৰ্জনে দুর্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাক কলঙ্কিনী অযোধ্যাৰ সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথাত সীতাৰ অপদক কৰিছে যমুনে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো সীতাদেৱীকে কলঙ্কিনী বুলি কৰিছে প্ৰচাৰ কোনহে দুৰ্মুখ দুৰ্জন আজ্ঞা দিয়া দাদা এই মুহূৰ্তত কথা কি আছে এই দুৰ্মুখৰ বল ভাই যাও আমি জমৰ মূৰ্তিৰে সুৰনিতা কৰো কি এই দুৰ্মুখৰ দাদা ভাই দাদা ৰবা ভাই জানো হিৰচেট কৰিব পাৰিব তোমালোকে সেই দুৰ্মুখৰ কিন্তু ভাই কোৱাচোন হিৰচেট কৰিব পাৰিবানে অযোধ্যাৰ শত শত প্ৰজাগণৰ শুনা ভাই কালি মই ছদ্মবেশেৰে ফুৰোতে ৰাজ্য জানিব পাৰিলো ৰাজাকেও অপদক কৰে সীতাৰ চৰিত্ৰ তেনেচেৰে মানুহৰ কথা কমকে নাজানো দাদা আনৰ অপদক ৰচনা কৰাটোৱে সিহঁতৰ নাম অগ্নিদত্ত শুদ্ধ সুবৰ্ণ পূজনী নুবোলে সুবৰ্ণ তেন্তে কি কৰা যায় অযোধ্যাৰ বাকী সামান্য ৰাজকৰ কথা আমি নকৰো বিশ্বাস সমগ্ৰ জগতেও যদি কয় জনক দুহিতা তথাপি দাদা জানকী মাতৃৰ সতী চিৰপূজ্য জগতৰ সেইবাবে দাদা সামান্য ৰাজকৰ কথা আমি নকৰো বিশ্বাস শুনিবানে ভাই দাদা কৰিবানে ৰামক বিশ্বাস আজি মই চক্ষুৰে দেখিলো জনক দুহিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাইৰ কি কলা দাদা জনক নন্দিনী জানকী মাতৃয়ে ৰাক্ষস ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰি নিদ্ৰা যায় তাইৰ সেই কথা কেতিয়া হবে নহয় বিশ্বাস অসম্ভৱ দাদা হ'ব পাৰে অসম্ভৱ আনৰ ৰাজ্য